আমাৰ সৈতে আছে যুৱ উদ্যোগী বহুতৰে প্ৰেৰণাৰ উৎস সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকা মহোদয়। আমি তেখেতৰ পৰাও শুভেচ্ছামূলক এষাৰ শুনি আমি পোনে পোনে আজি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাম। আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ হাজৰিকা মহোদয়ৰ হাতলৈ। কৃষ্ণ সকলোকে নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আজি মিলনজ্যোতি পুথিভঁৰাল আৰু নৱৰত্ন যুৱ সংঘৰ উদ্যোগত লগতে দিকচু অঞ্চলবাসী ৰাইজৰ সহযোগত এই যি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ৰূপালী জয়ন্ত বৰ্ষ মহোৎসৱ উদযাপন কৰা হৈছে। এই উদযাপন সমিতিৰ সন্মানীয় সভাপতি, প্ৰমুখ্যকাৰী কাৰ্যকৰী সভাপতি, সম্পাদক মহোদয় আৰু আজিৰ মঞ্চত উপস্থিত থকা আমাৰ ৰাসৰ মঞ্চদোধন আমাৰ গড়গাঁও কলেজৰ অধ্যক্ষ শ্ৰদ্ধাৰ সব্যসাচী মহন্ত ডাঙৰীয়া, লগতে উপস্থিত থকা গড়গাঁও কলেজৰ প্ৰবক্তা তথা আজি এই কৃষ্ণ কথামৃত যি গ্ৰন্থ তেখেতে উন্মোচন কৰিলে, এই কথামৃতৰ উন্মোচক শ্ৰদ্ধাৰ বিদ্যানন্দ বৰকাকতি ডাঙৰীয়া, ইয়াত উপস্থিত ৰাজ্যিক মহিলা আয়োগৰ সন্মানীয় সদস্যা বিনীতা দে বাইদেউ আৰু সকলোতকৈ শ্ৰদ্ধাৰ মোৰ সন্মুখত উপস্থিত থকা মোৰ জ্যেষ্ঠসকল, আই মাতৃসকল, ভক্তপ্ৰাণ ৰাইজ আৰু বৈষ্ণৱ প্ৰাণসকল, জয় জয়তে আপোনালোক সকলোকে মান্যানুসাৰে সেৱা নিবেদিছোঁ। আজি এই শৰতৰ পূৰ্ণিমা কালত আজি এই দিকচু অঞ্চলত এই ৰূপালী জয়ন্তী যি 25 বছৰ সম্পূৰ্ণ হৈছে তাৰ লগত সংগতি ৰাখি আজি ৰাস উদযাপন কৰা হৈছে। আৰু এই উদযাপন থলীত আমাক বিশিষ্ট অতিথি হিচাপে উদযাপন সমিতি আমাক নিমন্ত্ৰণ কৰি আজি আমাক মাতি যি সন্মান দিলে, যি আদৰ দিলে, তাৰ কাৰণে মই সমূহ উদযাপন মণ্ডলীক মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া কথা কোৱাৰ সময় নহয়, আমি একো নজনা মানুহ, ইমান গুণী জ্ঞানী ব্যক্তি নহয়। আজি এই মঞ্চত উপস্থিত থাকি আমাৰ জ্যেষ্ঠসকলৰ পৰা বহুখিনি কথা আমি শিকিব পাৰিলোঁ আৰু এনেকৈ আগন্তুক দিনতো আমি তেওঁলোকৰ পৰা আমি কিবা নজনা কথা শিকি থাকিম বুলি আশা কৰিছোঁ। আৰু লগতে এটা খুব ভাল বাৰ্তা ইয়াৰ পৰা গৈছে যে নৱপ্ৰজন্মসকলে আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'বলৈ তেওঁলোকে অনুৰোধ জনাইছে। কাৰণ দেখা গৈছে যে বিভিন্ন বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তে আমাৰ মানস পথত আহি যোৱা কাৰণে আমি কিছু কিছু ক্ষেত্ৰত আধ্যাত্মিকতাৰ জগতখনৰ পৰা আমি আঁতৰি গৈছোঁ। আৰু যাৰ কাৰণে আমি যিসকল জ্যেষ্ঠসকল বা যেনেকৈ আমি সমাজত জীয়াই থাকিব লাগে সেই মূল্যবোধ আমি ক'ৰবাত হেৰুৱাই পেলাইছোঁ। কিন্তু আমাৰ এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানে আমাক উদ্বুদ্ধ কৰে, আমাক আধ্যাত্মিকতাৰ জ্ঞান ল'বলৈ শিক দিয়ে। আমি শিক্ষাগত যেনেকৈ আমি সমাপ্ত কৰোঁ তেনেকৈ আমি আধ্যাত্মিকতাৰ জ্ঞানৰো আমাৰ আৱশ্যক আছে। আমি সকলোৱে আমি জানো, আমাৰ যিসকল জ্যেষ্ঠসকলে আমাক কৈ থৈ যায় যে ভগৱানৰ নাম ল'লে তোমাৰ 1000 গুণ পাপ মাফ হৈ যায়। তুমি যদি ভুলতেও যদি শ্ৰীকৃষ্ণ বুলি কোৱা, এয়া মই কোৱা কথা নহয়, এয়া ভাগৱতত কোৱা কথা। যদি ভুলতো যদি শ্ৰীকৃষ্ণ বুলি কোৱা, প্ৰভুজনৰ নাম লোৱা, ভগৱানৰ যদি নাম লোৱা, তেতিয়াহ'লে তোমাৰ এই 1000 পাপ তোমাৰ মাফ হৈ যায়। সেইকাৰণে চাবচোন, আমি কিছু কিছু ঘৰত কিছুমান ভগৱানৰ নাম দি আমাৰ নিজৰ সতী সন্ততিসকলৰ নাম ৰাখোঁ, নহয় জানো? কাৰণ আমি বিশ্বাস আছে, আমাৰ যেনেকৈ ভাগৱতত আমাক পথ প্ৰদৰ্শক হিচাপে আছে, যেনেকৈ আমাক গুৰুজনাই দেখাই গৈছে, তেনেকৈ আমি অসমীয়া জাতি আমি ভাগৱতক অনুকৰণ কৰি আধ্যাত্মিকতাৰ জ্ঞান শিৰত লৈ আমি আগবাঢ়ি যাব লাগিব। আমি আপোনালোকে অনুভৱ নিশ্চয় কৰে, আমি যেতিয়া কেতিয়াবা অন্ন এমুঠি লওঁ, অন্ন এমুঠি গ্ৰহণ কৰিলে আমি ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ লওঁ। এই যে ভগৱান শ্ৰীকৃষ্ণৰ নাম লওঁ, এই যে
যি অন্নভাগ আমি লওঁ, এই অন্নভাগ ক'লৈ যায়? এই অন্নভাগ গৈ আমাৰ শৰীৰত তেজ ৰূপে বিলীন হৈ যায়। আৰু সেই তেজৰ পৰা আমাৰ কি হ'ব? আমাৰ মাংস হ'ব শৰীৰত। আৰু সেই মাংসৰ পৰা আমাৰ কি হ'ব? আমাৰ হাড় হ'ব। সেই হাড়ৰ পৰা কি হ'ব? এই মজ্জা হ'ব। আৰু সেই মজ্জাৰ পৰা হ'ব শুক্ৰ। আৰু সেই শুক্ৰৰ পৰাই আমাৰ আকৌ সতি সন্ততি হ'ব। এয়া মই কোৱা কথা নহয়, এয়া ভাগৱতে কোৱা কথা। বেছি দেৰি নকৰোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ লগত থাকি বহুত ভাল লাগিলে। আপোনালোকে আশীৰ্বাদ কৰিব, নজনা কথা শিকিবলৈ আশীৰ্বাদ কৰিব, আৰু সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ, ধন্যবাদ।